বিজেপিক জয়যুক্ত কৰাৰ আৰত নিৰ্বাচনী বিষয়া ভোট খেলিমেলি কৰি জয়ী হোৱাৰ মহা অভিযোগ উত্থাপন হৈছে এতিয়া আৰু এই বিজেপিক জয়যুক্ত কৰাৰ আৰত আছে নিৰ্বাচনী বিষয়া আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম বিজেপিক জয়যুক্ত কৰাৰ আৰত নিৰ্বাচনী বিষয়াৰ জড়িত থকাৰ মহা অভিযোগ আৰু ভোট খেলিমেলিৰে বিজেপি জয়ী হোৱাৰ অভিযোগ উত্থাপন 8টা ভোট খেলিমেলি কৰি বিজেপিক বাট মুকলাই দিলে নিৰ্বাচনী বিষয়াই আৰু আপ কংগ্ৰেছৰ মিত্ৰজোঁটক পৰাজিত কৰিছিল বিজেপিয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ ভোট খেলিমেলি কৰাৰ ভিডিঅ' প্ৰকাশ কৰিছে বিৰোধী পক্ষই নিৰ্বাচনী বিষয়াই নিজেই ভোট নষ্ট কৰাৰ অভিযোগ উত্থাপন বিৰোধীৰ অভিযোগ মতে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াগৰাকী বিজেপিৰ সদস্য আৰু নিজৰ কলমেৰে বিৰোধীৰ ভোট নষ্ট কৰিছে বিষয়াগৰাকীয়ে আৰু এই মুহূৰ্তত জনাই আছো যে মেয়ৰ নিৰ্বাচন চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত প্ৰায় 17টা ভোট লাভেৰে জয়যুক্ত হৈছিল বিজেপি প্ৰাৰ্থী আৰু এই মুহূৰ্তত কিন্তু তাৰ পাছতে আমি আপোনালোকক অন্য এটা খবৰ দিব ওলাইছো চণ্ডীগড়ৰ যি মেয়ৰ নিৰ্বাচন সেই নিৰ্বাচন সন্দৰ্ভত এতিয়া এক প্ৰশ্ন উত্থাপন হৈছে বিজেপিক জয়যুক্ত কৰাৰ আৰত নিৰ্বাচনী বিষয়া জড়িত থকাৰ এক মহা অভিযোগ ভোট খেলিমেলিৰে বিজেপি জয়ী হোৱাৰ অভিযোগ উত্থাপন 8টা ভোট খেলিমেলি কৰি বিজেপিক বাট মুকলাই দিলে নিৰ্বাচনী বিষয়াই আপ কংগ্ৰেছৰ মিত্ৰজোঁটক পৰাজিত কৰিছিল বিজেপিয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ ভোট খেলিমেলি কৰাৰ ভিডিঅ' প্ৰকাশ কৰিছে বিৰোধী পক্ষই নিৰ্বাচনী বিষয়াই নিজেই ভোট নষ্ট কৰাৰ অভিযোগ উত্থাপন বিৰোধীৰ আৰু অভিযোগ মতে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াগৰাকী বিজেপিৰ সদস্য নিজৰ কলমেৰে বিৰোধীৰ ভোট নষ্ট কৰিছে বিষয়াগৰাকী আৰু এই মন্তব্য কৰিছে আপৰ ফালৰ পৰা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিজেপিয়ে লাভ কৰিছিল 16টা ভোট আৰু বিৰোধীয়ে লাভ কৰিছিল 12টা ভোট আৰু এই মুহূৰ্তত আমি জনাই আছো সেই খবৰ আপোনালোকক আৰু এই ভিডিঅ' প্ৰকাশ কৰিছে আপৰ ফালৰ পৰা ভিডিঅ' প্ৰকাশ কৰা হৈছে বিজেপিক জয়যুক্ত কৰাৰ আৰত নিৰ্বাচনী বিষয়াত জড়িত থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে 8টা ভোট খেলিমেলি কৰি বিজেপিক বাট মুকলাই দিছে নিৰ্বাচনী বিষয়াই আৰু নিৰ্বাচনী বিষয়াজন এজন বিজেপি সদস্য বুলি অভিযোগ উত্থাপন হৈছে আপ কংগ্ৰেছৰ মিত্ৰজোঁটক পৰাজিত কৰিছিল বিজেপিয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ এবাৰ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন হৈছে ভোট খেলিমেলি কৰাৰ ভিডিঅ' প্ৰকাশ কৰিছে বিৰোধী পক্ষই নিৰ্বাচনী বিষয়াই নিজেই ভোট নষ্ট কৰাৰ অভিযোগ উত্থাপন বিৰোধীৰ অভিযোগ মতে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াগৰাকী বিজেপিৰ সদস্য নিজৰ কলমেৰে বিৰোধীৰ ভোট নষ্ট কৰিছে বিষয়াগৰাকীয়ে বিজেপিক জয়যুক্ত কৰাৰ আৰত নিৰ্বাচনী বিষয়া জড়িত থকাৰ মহা অভিযোগ আমাৰ লগত এই সন্দৰ্ভত আপৰ সাংসদৰ মন্তব্য আছে আমি এই মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছো बीजेपी ने अपने ही पार्टी के माइनॉरिटी विंग के ऑफिस बियरर को प्रिसाइडिंग अफसर बनाया यानी कि जो शख्स घोषित भाजपा का सदस्य है उनका ऑफिस बियरर है पदाधिकारी है उस माइनॉरिटी विंग के सेक्रेटरी को प्रिसाइडिंग अफसर बनाकर उसकी देखरेख में चुनाव कराने की घोषणा करी चुनाव में जब वोटिंग समाप्त हुई और काउंटिंग की बारी आई तो इस भाजपा के ऑफिस बियरर प्रिसाइडिंग अफसर ने किसी भी पार्टी के इलेक्शन एजेंट को आगे नहीं आने दिया आप सब जानते हैं आप सब चंडीगढ़ मेयर चुनाव देखते आए हैं जब भी वोटों की गिनती होती है तो इलेक्शन एजेंट तमाम पार्टियों के इलेक्शन एजेंट अपनी आंखों के सामने काउंटिंग टेबल पे खड़े होकर काउंटिंग करवाते हैं लेकिन पहली बार इतिहास में देखा गया कि इलेक्शन एजेंट्स को दूर कर दिया गया उन्हें टेबल के नजदीक नहीं आने दिया गया और उसके बाद जो हुआ आपने देखा कि कैसे भाजपा के इस पदाधिकारी ने जो प्रिसाइडिंग अफसर था आज के चुनाव का उसने अपने पेन से बैलेट पेपर पर
इंक लगा लगाकर उस सारे बैलेट पेपर को इनवैलिड किया और फिर चुनावों की गिनती में, वोटिंग में, वोट काउंटिंग में उस एक एक बैलेट पेपर को इलीगल घोषित किया। पहली बार चंडीगढ़ मेयर चुनाव में कुल 36 वोटों में से 8 वोट इनवैलिड घोषित कर दिए गए। इतिहास में आज तक नहीं हुआ। आम आदमी पार्टी और कांग्रेस के गठबंधन को 20 वोट पड़ने थे, हमें 12 वोट पड़े और हमारे 8 वोट इनवैलिड घोषित कर दिए गए और भाजपा का एक भी वोट इनवैलिड नहीं घोषित किया गया। भाजपा के और उनके कुल वोट 16 थे, उनको 16 वोट पड़े और आम आदमी पार्टी के 20 में से 8 वोटों को इनवैलिड यानी कि अवैध घोषित करके हमारे वोटों को घटाकर 12 कर दिया गया। এই মুহূৰ্তত জনাই আছে ডাঙৰ খবৰ, চণ্ডীগড়ৰ যি মেয়ৰ নিৰ্বাচন হৈছিল আৰু সেই মেয়ৰ নিৰ্বাচনত 16টা ভোট লাভেৰে বিজেপি প্ৰাৰ্থীজন জয়ী হৈছিল। কিন্তু তাৰ পাছতে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেই নিৰ্বাচনক লৈ বা সেই নিৰ্বাচনত জড়িত থকা নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে। বিজেপিক জয়যুক্ত কৰাৰ আঁৰত নিৰ্বাচনী বিষয়া জড়িত থকাৰ মহা অভিযোগ। ভোট খেলি মেলিৰে বিজেপি জয়ী হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। 8টা ভোট খেলি মেলি কৰি বিজেপিক বাট মুকলাই দিলে নিৰ্বাচনী বিষয়াই। আপ কংগ্ৰেছৰ মিত্ৰজোঁটক পৰাজিত কৰিছিল বিজেপিয়ে। চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ। ভোট খেলি মেলি কৰাৰ ভিডিঅ' প্ৰকাশ কৰিছে বিৰোধী পক্ষই। নিৰ্বাচনী বিষয়াই নিজেই ভোট নষ্ট কৰাৰ অভিযোগ উত্থাপন বিৰোধীৰ। অভিযোগ মতে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াগৰাকী বিজেপিৰ সদস্য, নিজৰ কলমেৰে বিৰোধীৰ ভোট নষ্ট কৰিছে বিষয়াগৰাকীৰ। এই মন্তব্য आप সাংসদৰ। আমি পুনৰ সেই তেওঁৰ মন্তব্যটো আপোনালোকক শুনাব বিচাৰিছো। बीजेपी ने अपने ही पार्टी के माइनॉरिटी विंग के ऑफिस बियरर को प्रिसाइडिंग अफसर बनाया, यानी कि जो शख्स घोषित भाजपा का सदस्य है, उनका ऑफिस बियरर है, पदाधिकारी है, उस माइनॉरिटी विंग के सेक्रेटरी को प्रिसाइडिंग अफसर बनाकर उसकी देखरेख में चुनाव कराने की घोषणा करी। चुनाव में जब वोटिंग समाप्त हुई और काउंटिंग की बारी आई तो इस भाजपा के ऑफिस बियरर प्रिसाइडिंग अफसर ने किसी भी पार्टी के इलेक्शन एजेंट को आगे नहीं आने दिया। आप सब जानते हैं, आप सब चंडीगढ़ मेयर चुनाव देखते आए हैं, जब भी वोटों की गिनती होती है तो इलेक्शन एजेंट, तमाम पार्टियों के इलेक्शन एजेंट अपनी आंखों के सामने काउंटिंग टेबल पे खड़े होकर काउंटिंग करवाते हैं। लेकिन पहली बार इतिहास में देखा गया कि इलेक्शन एजेंट्स को दूर कर दिया गया, उन्हें टेबल के नजदीक नहीं आने दिया गया। और उसके बाद जो हुआ आपने देखा कि कैसे भाजपा के इस पदाधिकारी ने, जो प्रिसाइडिंग अफसर था आज के चुनाव का, उसने अपने पेन से बैलेट पेपर पर इंक लगा लगाकर उस सारे बैलेट पेपर को इनवैलिड किया और फिर चुनावों की गिनती में, वोटिंग में, वोट काउंटिंग में उस एक एक बैलेट पेपर को इलीगल घोषित किया। पहली बार चंडीगढ़ मेयर चुनाव में कुल 36 वोटों में से 8 वोट इनवैलिड घोषित कर दिए गए। इतिहास में आज तक नहीं हुआ। आम आदमी पार्टी और कांग्रेस के गठबंधन को 20 वोट पड़ने थे, हमें 12 वोट पड़े और हमारे 8 वोट इनवैलिड घोषित कर दिए गए और भाजपा का एक भी वोट इनवैलिड नहीं घोषित किया गया। भाजपा के और उनके कुल वोट 16 थे, उनको 16 वोट पड़े और आम आदमी पार्टी के 20 में से 8 वोटों को इनवैलिड यानी कि अवैध घोषित करके हमारे वोटों को घटाकर 12 कर दिया गया। আছিল সাংসদ ৰাঘৱ চাদ্দাৰ মন্তব্য। তেওঁ কৈছে যে আপ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে 20টাকৈ ভোট লাভ কৰিব লাগিছিল, কিন্তু 8টাকৈ ভোট খেলি মেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে।
বিজেপিক জয়যুক্ত কৰাৰ আঁৰত নিৰ্বাচনী বিষয়া জড়িত থকাৰ মহা অভিযোগ ভোট খেলিমেলিৰে বিজেপি জয়ী হোৱাৰ অভিযোগ উত্থাপন 8টা ভোট খেলিমেলি কৰি বিজেপিক বাট মোকলাই দিলে নিৰ্বাচনী বিষয়াই আপ কংগ্ৰেছৰ মিত্ৰজোঁটে লাভ কৰিব লাগিছিল 20টাকৈ ভোট কিন্তু 8টাকৈ ভোট খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে আপ কংগ্ৰেছৰ মিত্ৰজোঁটক পৰাজিত কৰিছিল বিজেপিয়ে 16টা ভোট লাভেৰে আৰু চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ ভোট খেলিমেলি কৰাৰ ভিডিঅ' প্ৰকাশ কৰিছে বিৰোধী পক্ষই নিৰ্বাচনী বিষয়াই নিজেই ভোট নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী আৰু বিৰোধীৰ অভিযোগ মতে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াগৰাকী বিজেপিৰ সদস্য আৰু নিজৰ কলমেৰে বিৰোধীৰ ভোট নষ্ট কৰিছে বিষয়াগৰাকীয়ে এই মন্তব্য আগবঢ়াইছে আপৰ ফালৰ পৰা